মানৱ সম্পদ সৃষ্টি কৰা শিক্ষা প্ৰতিষ্ঠান কামৰূপ জিলাৰ বকো উচ্চ মাধ্যমিক বিদ্যালয়ৰ এই বৰ্ষত হীৰক জয়ন্তী বৰ্ষ বৰ্ষজোৰা বিস্তৃত কাৰ্যক্ৰমণিকাৰে আয়োজন কৰা হীৰক জয়ন্তী বৰ্ষৰ বৰ্ণাঢ্য সামৰণি অনুষ্ঠান আজি অৰ্থাৎ 15 নৱেম্বৰৰ পৰা আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হয়। উল্লেখ্য যে বছৰ দিন পূৰ্বে বিদ্যালয় চৌহদত মুঠ ৭৫খন পতাকা উত্তোলনেৰে আৰম্ভ কৰা কাৰ্যসূচীৰ আধাৰত সময়ে সময়ে ছাত্ৰ-ছাত্ৰীৰ লগতে প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ বিভিন্ন বৌদ্ধিক আৰু কৌশলী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। ইফালে হীৰক জয়ন্তী বৰ্ষ উদযাপন সমিতিৰ সভাপতি তথা বকুৰ প্ৰাক্তন বিধায়ক জ্যোতিপ্ৰসাদ দাস আৰু সম্পাদক তথা প্ৰধান শিক্ষক ৰাজেশ মহন্তই জনোৱা মতে আজিৰ পৰা 3 দিনীয়াকৈ বিস্তৃত কাৰ্যসূচীৰে আয়োজন কৰা হৈছে সামৰণি অনুষ্ঠান। সামৰণি অনুষ্ঠানৰ প্ৰথম দিনা পতাকা উত্তোলন, স্মৃতি আৰু শ্বহীদ তৰ্পণ, গছপুলি ৰোপণ, গুৰু বন্দনা, প্ৰদৰ্শনীৰ দ্বাৰ মুকলি, অভিভাৱক আৰু মাতৃ সন্মিলনৰ লগতে আলোচনা চক্ৰ অনুষ্ঠিত কৰা হয়। ব্যুৰো ৰিপৰ্ট, অৰুণোদয় আছাম। নমস্কাৰ জনাইছোঁ। আমাৰ দক্ষিণ কামৰূপৰ ঐতিহ্যমণ্ডিত বিদ্যালয় বকো উচ্চ মাধ্যমিক বিদ্যালয়ৰ ৭৫ বছৰীয়া হীৰক জয়ন্তী উৎসৱ 3 দিনীয়া কাৰ্যসূচীৰে চলি আছে। আমি বৰ্ষজোৰা কাৰ্যসূচী আমি আৰম্ভ কৰিছিলোঁ 2024 চনৰ 4 ফেব্ৰুৱাৰী তাৰিখে। এই 4 ফেব্ৰুৱাৰী তাৰিখটো আমাৰ এটা উল্লেখনীয় তাৰিখ। এই বিদ্যালয়খন আমাৰ 1949 চনৰ 4 ফেব্ৰুৱাৰী তাৰিখে জন্মগ্ৰহণ কৰিছিল। তদুপলক্ষে আমি 4 ফেব্ৰুৱাৰী তাৰিখে এই 24 চনৰ আমি শুভ আৰম্ভণি কৰিছিলোঁ বিভিন্ন কাৰ্যসূচী বৰ্ষজোৰা হিচাপে। আৰু আজিৰ দিনটো আমাৰ প্ৰথম দিন সামৰণি অনুষ্ঠানৰ 15 নৱেম্বৰ তাৰিখ 2024 চনৰ। অহাকালি 16 তাৰিখ হ'ব আৰু পৰহি দিনা আমাৰ 17 তাৰিখ হ'ব। এই 3 দিনীয়া কাৰ্যসূচীৰে আমি বিভিন্ন কাৰ্যসূচী আমি সমাপন কৰিবলৈ আগবাঢ়ি গৈছোঁ। আজিৰ দিনটোৰ প্ৰথম কাৰ্যসূচী হিচাপে আমি বিদ্যালয় পতাকা আৰু হীৰক জয়ন্তী উৎসৱৰ পতাকা আমি উত্তোলন কৰিছোঁ ৰাতিপুৱা। তাৰপিছতে আমি স্মৃতি তৰ্পণ আমি কৰিছোঁ। যিসকল মহান ব্যক্তিয়ে এই বিদ্যালয়খন স্থাপনত তেওঁলোকৰ সুদূৰ প্ৰসাৰী চিন্তা চৰ্চা জড়িত আছিল, তেখেতসকলক আমি স্মৰণ কৰিছোঁ। আৰু বিভিন্ন আমাৰ শিক্ষাগুৰুসকলক আমি ইয়াত স্মৰণ কৰিছোঁ। তাৰপিছতে আমি প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক অচ্যুতকান্ত অধিকাৰী দেৱৰ প্ৰতিমূৰ্তিত আমি মাল্যাৰ্পণ আৰু পুষ্পাঞ্জলি অৰ্পণ কৰিছোঁ। আমাৰ বিদ্যালয়ৰ চৌহদত থকা আমাৰ যিটো জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰতিমূৰ্তি আছে, তাতো আমাৰ সকলোৱে লগ লাগি পেলাই আমি মাল্যাৰ্পণ আৰু পুষ্পাঞ্জলি কৰিছোঁ। তাৰপিছত আমাৰ বিদ্যালয় চৌহদত থকা আমাৰ যিটো বিষ্ণু ৰাভা, কলাগুৰু বিষ্ণু ৰাভা, এই কলাগুৰু বিষ্ণু ৰাভাৰ আবক্ষ মূৰ্তিত আমি তেখেতক স্মৰণ কৰি আমি শ্ৰদ্ধা জনাইছোঁ পুষ্পাঞ্জলি মাল্যাৰ্পণেৰে। তাৰপিছত আমি বিদ্যালয়ৰ চৌহদৰ ভিতৰত আমি গছপুলি পুতিছোঁ। এনেকৈ আমি বিভিন্ন কাৰ্যসূচী সমাপন কৰিছোঁ। তাৰপিছত আমাৰ এতিয়া আলোচনা চক্ৰ চলি আছে কৌশলী শিক্ষা আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ ওপৰত। তাৰ আগতে আমাৰ কাৰ্যসূচী সমাপন হৈ গ'ল যে আমাৰ এইটো কি আছিলে কাৰ্যসূচী আমাৰ শেষ হৈ গ'ল। এতিয়া আমাৰ দুপৰীয়াৰ আহাৰ চলি আছে, সকলোৱে আনন্দ সহকাৰে আহাৰ গ্ৰহণ কৰিছে। এইখিনি কাৰ্যসূচী হোৱাৰ পিছত আজিৰ দিনটোত সন্ধিয়া 5টা বজাত আমাৰ বন্তি প্ৰজ্বলন হ'ব আৰু আজিৰ কাৰ্যসূচীটো ইমানতে শেষ হ'ব।